নমস্কাৰ, মই অঞ্জন কৌশিক শৰ্মা। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এতিয়া আসনটিৰ নাম হৈছে চক্ৰাসন, হুইল পজ, অৰ্ধ আৰু পূৰ্ণ। এই আসনত শৰীৰটো প্ৰায় চক্ৰাকাৰ হয় বাবে এই আসনটোৰ নাম চক্ৰাসন নামেৰে নামাকৰণ কৰা হৈছে। এই আসনটো সত্ৰীয়া নৃত্যৰ মাটি আখৰাত থিয়লন বুলি কোৱা হয়। এই আসনটো দুটা পদ্ধতিৰে কৰিব পাৰি। চিত হৈ শুই কৰা আসনৰ স্থিতি অৱস্থাৰ পৰা অথবা থিয় হৈ কৰা আসনৰ স্থিতি অৱস্থাৰ পৰাও এই আসন কৰা হয়। প্ৰথম পদ্ধতি, চক্ৰাসন কৰিবলৈ প্ৰথমে চিত হৈ শুই কৰা আসনৰ স্থিতি অৱস্থাত শুই লৈ ইয়াৰ পাছত ভৰি দুখন পৰস্পৰ সংলগ্ন ৰাখি লাহে লাহে আঁঠু দুটা ভাঁজ কৰি ভৰি দুখন চপাই আনি টপিনাত লগাব লাগে। ইয়াৰ সমান্তৰালভাৱে হাত দুখন দাঙি পিছফাললৈ নি দুই কাণৰ কাষত তলুৱা পেলাই স্থাপন কৰিব লাগে। মন কৰিব লাগিব যে হাতৰ আঙুলি ভৰিৰ গুৰুহাৰ পিনে থাকিব লাগে। ভৰি দুখন সামান্য বহল কৰি ৰাখিব লাগে যাতে ভৰিৰ ফাক আৰু হাত দুখনৰ মাজত থকা ফাকৰ সমান হয়। ইয়াৰ পিছত দীঘলকৈ শ্বাস লৈ হাতৰ ওপৰত শৰীৰৰ ভৰ ৰাখি মূৰ, বুকু আৰু পেট অংশ মজিয়াৰ পৰা যিমান পাৰে ওপৰলৈ তুলিব লাগে। হাতৰ কিলাকুটিৰ ভাঁজ নাইকিয়া কৰি আঁঠু দুটা সামান্যভাৱে যথাসাধ্যে মূৰৰ ফালে নিব লাগিব। ইয়াৰ লগে লগে মূৰটো যিমান পাৰে সিমান পিছফাললৈ ভাঁজ দি কাণ দুখন হাত দুখনৰ মাজত স্থাপন কৰি মেৰুদণ্ডডাল ধেনুভিৰীয়া কৰিব লাগে। মন কৰিব লাগিব ভৰিৰ গুৰুহা যাতে মজিয়াত পৰি থাকে। এয়া হৈছে অৰ্ধ চক্ৰাসন। সাধ্যানুসৰি এই অৱস্থাত কিছু সময় থাকি স্থিতি অৱস্থালৈ ঘূৰি আহি 30 ছেকেণ্ডৰ পৰা 1 মিনিটলৈকে জিৰণি লৈ পুনৰ আসনটো 2-3 বাৰ অভ্যাস কৰিব লাগে। আসনত অভ্যস্ত হ'লে আধা মিনিটৰ পৰা 1 মিনিটলৈকে আসনটোৰ চৰম অৱস্থাত থাকিব পাৰে। আসনৰ চৰম অৱস্থাত উশাহ নিশাহ স্বাভাৱিক হ'ব। অৰ্ধ চক্ৰাসন সহজভাৱে কৰিব পৰা হ'লে পূৰ্ণ চক্ৰাসনৰ অভ্যাস কৰিব লাগে। পূৰ্ণ চক্ৰাসন কৰিবলৈ প্ৰথমে অৰ্ধ চক্ৰাসনৰ চৰম অৱস্থাৰ পৰা অলপ ৰৈ ভৰি দুখন লাহে লাহে হাতৰ ফালে আনিব অথবা হাত দুখনো ভৰিৰ ফালে নিব পাৰি। এনে কৰোঁতে হাতৰ তলুৱা আৰু ভৰিৰ গুৰুহা মজিয়াত পৰি থাকিব লাগিব। হাত দুটাৰে ভৰি স্পৰ্শ কৰি হ'লে শৰীৰটো যিমান পাৰে সিমান ওপৰলৈ ভিৰাই দি চক্ৰাকাৰ কৰিব লাগে। এয়া হ'ল পূৰ্ণ চক্ৰাসনৰ চৰম অৱস্থা। এই অৱস্থাত সাধ্যানুসৰি কিছু সময় থাকি বিপৰীত ক্ৰমত স্থিতি অৱস্থালৈ ঘূৰি আহি শৱাসনত বিশ্ৰাম লৈ 2-3 বাৰ আসনটো অনুশীলন কৰিব পাৰে। দ্বিতীয় পদ্ধতি, আসনটো কৰিবলৈ থিয় হৈ কৰা আসনৰ স্থিতি অৱস্থাত থিয় হৈ ভৰি দুখন বাহুৰ সমান্তৰালকৈ মেলি ল'ব লাগে। ইয়াৰ লগে লগে হাত দুখন গাৰ কাষেদি ওপৰলৈ উঠাই নি পোন কৰি ল'ব লাগে। হাতৰ তলুৱা সন্মুখৰ ফালে মেল খুৱাই লৈ ৰাখিব লাগে। ইয়াৰ লগে লগে হাত দুখন আৰু মূৰটো লাহে লাহে পিছফাললৈ ধেনুভিৰীয়া কৰি নি কঁকালটো কিছু আগফাললৈ আনি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি লাহে লাহে চক্ৰাকাৰ গতিত নামি গৈ হাত মজিয়াত ৰাখি অৰ্ধ চক্ৰাসন কৰিব লাগে। অৰ্ধ চক্ৰাসনত অভ্যস্ত হোৱাৰ পিছত ওপৰৰ বৰ্ণনা কৰাৰ দৰে মই ইয়াৰ আগতে কোৱাৰ দৰে পূৰ্ণ চক্ৰাসন কৰিব পাৰে। চক্ৰাসনৰ উপকাৰিতা, মেৰুদণ্ড নমনীয় হৈ থাকিলে বুঢ়া কালতো শৰীৰৰ জৰাগ্ৰস্ত নহয়। আমৰণ শৰীৰত যৌৱনশ্ৰী অটুট থাকে। চক্ৰাসনৰ নিয়মিত অভ্যাসৰ ফলত মেৰুদণ্ডৰ নমনীয়তা বৃদ্ধি পায়। এই আসনটো ধনুৰাসন, ভুজংগাসন প্ৰভৃতিৰ উপকাৰিতা একেলগে পোৱা যায়। চক্ৰাসনৰ নিয়মিত অভ্যাসৰ ফলত মেৰুদণ্ডৰ কেশুৰুকাবোৰ ধৰি থকা মাংসপেশী আৰু পেশীতন্ত্ৰবোৰ সবল হয়। মেৰু মজ্জাই পৰ্যাপ্ত পৰিমাণে ৰক্তৰ সৰবৰাহ পায়। স্নায়ুতন্ত্ৰ সবল হয়। আসনটো মূৰটো তললৈ হোৱাৰ বাবে মস্তিষ্কই যথেষ্ট পৰিমাণে বিশুদ্ধ তেজৰ যোগান পায়। হাত, ভৰিৰ মাংসপেশী আৰু অভ্যন্তৰ অংগসমূহ সম্প্ৰসাৰণ হয়। ফলত এইসমূহৰ পৰা দূষিত তেজ ওলাই যোৱাৰ আৰু
পুষ্টিযুক্ত বিশুদ্ধ তেজ সৰবৰাহ হোৱাত সুবিধা হয়। এই আসনটোৰ অভ্যাসৰ ফলত হৃদপিণ্ড, হাওঁফাওঁ আদি বক্ষ গহ্বৰত থকা গুৰুত্বপূৰ্ণ অংগই মুকলিমূৰীয়াকৈ কাম কৰিবলৈ সুবিধা পায়। এই আসনত পেট, বুকু, কঁকাল, ভৰি, হাত আদিৰ মাংসপেশীবোৰৰ পৰিচালনা হোৱা বাবে শৰীৰৰ কোনো অংগতে চৰ্বি জমা হৈ থাকিব নোৱাৰে। চক্ৰাসনৰ নিয়মিত অভ্যাস কৰিলে ল'ৰা ছোৱালী আৰু যুৱক যুৱতীৰ বুকুৰ গঠন সুস্থিৰ আৰু সুঠাম হয়। এই আসনটো নিয়মিত অভ্যাস কৰিলে সন্তানৰ মা হ'লেও ছোৱালীসকলৰ বুকুৰ সৌষ্ঠৱ অটুট থাকিব। চক্ৰাসনৰ নিয়মিত অভ্যাসে কোষ্ঠবদ্ধতা, অজীৰ্ণ, কঁকালৰ বাত বেদনা আদি ৰোগ আৰোগ্যত সহায়ক হয়। এই আসনৰ অভ্যাসকাৰী ল'ৰা ছোৱালীৰ কাম কাজত খুব চটফটীয়া হয়। এই আসন কৰোঁতে ল'বলগীয়া সাৱধানতা: অতিপাত কঁকালৰ বিষ হৈ থাকিলে চক্ৰাসনৰ পৰা বিৰত থাকিব লাগে। উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে এই আসন নিষিদ্ধ। লগতে জটিল অস্ত্ৰোপচাৰ কৰা লোকসকলেও এই আসনৰ পৰা বিৰত থাকিব। ধন্যবাদ।